হৰ হৰ মহাদেৱ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ চব ভালে কুশলে আছে। আপাৰ আছামৰ যোনটো পৰিস্থিতি হৈ আছে সেই পৰিস্থিতি সোনকালেই শেষ হওক তাৰে মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আজি হৈছে শাওণ মাহৰ পবিত্ৰ সোমবাৰ আৰু এই সোমবাৰ উপলক্ষে আমি অলপ ঘৰত পূজা প্ৰাৰ্থনা কৰিছোঁ। আৰু সকলোকে অনুৰোধ জনাওঁ যে আপাৰ আছামৰ যোনটো বান পৰিস্থিতি হৈ আছে তাৰ কাৰণে কিবা নহয় কিবা অলপ সহায় কৰক। এনেকুৱা নহয় যে গৈয়ে সহায় কৰিব লাগিব, আপোনালোকে ঘৰত থাকিও কৰিব পাৰে, ডনেশ্যন দিব পাৰে, হেৰি কৰিব পাৰে। আমিও যেনেকৈ যাব পৰা নাই তথাপিও কাৰোবাৰ হাতত অলপ নহয় অলপ কিবাকৈ ডনেট কৰিছোঁ। তো সকলোৱে অলপ চলপ এনেকুৱা ডনেট কৰক যাতে সোনকালে এনেকুৱা পৰিস্থিতি শেষ হওক। আৰু আজি শাওণ মাহৰ সোমবাৰ উপলক্ষে আমাৰ ঘৰত কেনেকুৱা কি চলি আছে তাকে দেখাই আছোঁ আপোনালোকক। আহক চাওঁ। কি কৰি আছা? লাড্ডু গোপালক গা ধুৱালোঁ, এতিয়া কাপোৰ পিন্ধাই দিম আৰু ৰেডি কৰিম। আমাৰ ছাৰে গা ধুলে। ছাৰে গা ধুই এতিয়া কাপোৰটো পিন্ধাই আছোঁ। ছাৰৰ কেইটামান কাপোৰো অৰ্ডাৰ দিছোঁ, আহি আছে, আহিলে দেখাম। এয়া হৈ আছে শৃংগাৰ, ছিংগাৰ ৰেডি। দিছে এতিয়া তেওঁৰ আসনত মই বহাই দিম। ফোনত বিৰাজমান হৈ গ'ল। আজিৰ যোনটো সোমবাৰ, আজি দৈ গাখীৰ আৰু বেলপাত অৰ্পণ কৰিব লাগে বুলি শুনিছিলোঁ। আৰু চাউল। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম। এতিয়া পূজা অৰ্চনা হৈ গ'ল, এতিয়া ভোগ ৰেডি কৰিম। টকিঅ' পূজা দিলে পূৰা গম পায়, ওচৰতে আহি যায় সেৱা কৰিবৰ কাৰণে। নাইনজিত কলিতা, আজিৰ আইটেম কি কি? আজিৰ আইটেম বহুত একো নাই। পনীৰ, মটৰ পনীৰ আৰু হেৰি আছে, আৰু এইটো আলু আৰু ভাতকেৰেলা ভাজি। মটৰ পনীৰ আৰু সেইটো আছে, সেইটো মানে বিলাহী দি মটৰ পনীৰ বনাম মানে। তো ভাতকেৰেলা ভাজি। এতিয়া মই ভাতকেৰেলা আৰু আলু ভাজি হ'ব। তো আৰম্ভ কৰিছোঁ। তো পুৰা পিয়'ৰ ভেজ। পিয়'ৰ ভেজ, আদা নহৰু পিঁয়াজ, আদা আছে চৰি, নহৰু পিঁয়াজ পুৰা পুৰা নহৰু পিঁয়াজ বৰ্জিত, মানে নাই। পিয়'ৰ ভেজ মানে। পিয়'ৰ ভেজ। আৰু এইটো আমি লাষ্ট শ্ৰাৱণৰ পৰাই ষ্টাৰ্ট কৰিছোঁ এনেকুৱাকে খোৱা। তো যোৱা বছৰৰ শাওণ মাহটো আমি পালিছিলোঁ আৰু এই বছৰটো পালি আছোঁ ভগৱানৰ আশীৰ্বাদত। আৰু এতিয়া আলুটো বইল হ'ব দিছোঁ, যোনটো পনীৰৰ আলুটো কাটি ৰাখিছিলোঁ। নয়নৰ খানা বনাই আছে আৰু মই বনাওঁ নে নবনাওঁ নাজানো, আলুটো বইল হ'বহে দিছোঁ, বাকী চাম কোনে বনাই পনীৰটো। আৰু আপাৰ আছামৰ কাৰণে যোনে যেনেকৈ পাৰিছে, যোনে কৰিছে ন, তেওঁলোকৰ কাৰণে চাব ভগৱানে ছাৰপ্ৰাইজ ৰাখি আছে। আপোনালোকৰ বহুত ভাল হ'ব। কিহৰ কাৰণে? আপোনালোকে মানুহৰ কাৰণে কৰিছে আৰু ভগৱানেও সেইটোৱে বিচাৰে যে মানুহৰ কাৰণে কৰা। যোন দেখি আছো ন, যোনটো আমাৰ সেই আছিলে মানুহে মানুহৰ বাবে, মানে প্ৰুফ হৈছে কিমান কৰিব পাৰে। কয় যে কেঁকুৰা জাতি বুলি কৈছিল, সেই কেঁকুৰা জাতি এতিয়া আৰু আমি থকা নাই, কাৰণ আমি মানুহৰ কাৰণে যোনখিনি কৰিছোঁ বা যোনবিলাক মানুহে তাতে গৈ গৈ কৰিছে ন, হেডছ অফ, তেওঁলোকক চেলুট। এইটো হৈছে ভাজিটো, জাষ্ট দিছোঁ। আহি পেলাই পনীৰ কাটি আছে, বিলাহী কাটি ৰাখিলোঁ, আৰু ইয়াতে আছে মটৰ আৰু আদা। এইটো হ'ল আমাৰ মষ্ট ফেভৰেট কৰ্নাৰ। আৰু সুখ কাক কয় মানে কি হৈছে, এই জেগাটোত বহি আমাৰ মানে ইমান ভাল লাগে নহয়। ৰাতিপুৱাৰ আধা টাইম মানে আমি চাহ ইয়াতে খাওঁ, সন্ধিয়াৰ চাহ ইয়াতে, আমাৰ সন্ধিয়া যেতিয়া বহো কেতিয়া 9টা বাজি যায় আমি গমেই নাপাওঁ। আৰু স্পেচিয়েলি আপোনালোকে গমেই পাইছে যে বৰষুণ কেনেকুৱা হৈ আছিল। গুৱাহাটীৰ বতৰ চাই ইছৰাম, বৰষুণ পৰি থাকে, বঢ়িয়া লাগে। আৰু ৰাতিপুৱা আধা টাইম ইয়াতেই গুচি যায়। মানুহৰ যে কমফৰ্ট জোন বুলি কয়, এইটো আমাৰ কমফৰ্ট বহুত বেছি। টকিঅ' হাই কৈ দিয়া চবকে, হাই কৈ দিয়া, হাই কৈ দিয়া, হাই ক'ব আহিছে। আৰু সিও মাজত মানে কি হ'ল, তাৰ নেইলছ এটাৰ মানে এইখন ভৰি তেজ ওলাই অৱস্থা নাইকিয়া হৈ গৈছিলে। এইখন ভৰি কি কৰে, সেই চেলেকি থাকে। আৰু কি হয় জানেনে, চেলেকি কেতিয়াৰ পৰা বেছি হ'ল তাৰ। আমাৰ জুলাই মান্থত ক্লাছ আছিলে, তো ক্লাছৰ সেইকেইদিনটো আমি পূৰা টাইম দিব পৰা নাই ভালকৈ তাক, মানে ৰাতিৰ টাইমটোহে পাওঁ। তো তাৰ পাছত সেই টাইমখিনি যি চেলেকা দিছে, সি দুৰ্বল কৰি দিলে, পুৰা দুৰ্বল। নখটো মানে পুৰা অলৰেডি হিলি আছিলে, আৰু এদিন কি হ'ল, জঁপিয়াই পেলাই উল্টি গ'ল। তেজ কি ওলাইছে মানে, তেজ ওলাই। এয়া গ'ল
পনীৰ আৰু এই মানে পনীৰৰ এই যোনটো চিম্পল মানে তৰকাৰীটো হয় ঝোলটো হয় সেইটোৱে চবচে বাটাৰ পনীৰ সেইবোৰতকৈ মানে এইটো খাই যোনটো মজা নহয় নাজানো মানে টেষ্ট এইটোৰ প্ৰপাৰ টেষ্ট পোৱা যায় তো আমাৰ খানা ৰেডি পুৰা এয়া হৈছে মটৰ পনীৰ মাহীপলৰ হাতৰ আৰু ভাত ৰেডি হৈ গ'ল এয়া হৈছে ভাত চব ৰেডি আৰু তৰকাৰীটো ভাজিটো এইটো এটা চানা দিয়া আছে সি এতিয়ালৈকে শুঙি বিচাৰি পোৱা নাই তাতে এই কিয়া গুণ্ডা বনেগা ৰে তু এফালে আছে এফালে সেইটো অঁ তথাপি শুঙি পোৱা নাই সি বিচাৰি এইটো এতিয়াহে মানে চকুৰ আগত পৰিলেহে সি খাব তাৰ মানে মানুহৰ লগত থাকি কুকুৰৰ গুণ নোহোৱা হৈ গৈছে তাৰ তো খাই বৈ আমি এতিয়া ৰেষ্ট লৈ এনেকৈ টিভিত এলায়েন্সখন চাই আছোঁ তো আজিৰ কাৰণে বাই বাই আৰু আজি দিনটো আমাৰ কেনেকুৱাকৈ গ'ল সেইটোৱে জাষ্ট দিনটোৰ টাইমটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আকৌ লগ পাম বাই বাই জল্দি